ব্যস্ত আৰু এই মানুহটো খাৱা ঘুমা আৰু এনেকে থাকাই বন নামন হেল্প কৰি দিব লাগে এইটো বছৰত হ'ব না জাপা মিলা হওক শেষ কিয়া তো সো এতিয়া ৰাইজ স্বাগতম জনাইছো ভি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ আৰু আজি যাব ওলাইছো অলপ ফুৰবা কাৰণ এখন ঘৰ এৰি যিহেতু তেখেতৰ মানে বিয়া হৈ আছে এখন ঘৰত গতিকে সেইখন ঘৰক বহুত বেছি মিছ কৰি আছে অলপ মন চনো মাৰি আছে সেইকাৰণে ভাবিলো অলপ ফুৰে আনো গতিকে মই ওলাইছো ৰেডি বৰ্তমান ৰাস্তাত আহিলো কিবা এটা নিব সেইফালে ওলা হল নে নহল চাওঁ আৰু সোনকাল অলপ ধুনীয়া ঠাই এটাত ফুৰবা যাওঁ প্ৰথমতে বাহিৰত খোৱা লোৱা কৰি ল'ম আমি দেওঁতে এতিয়া 1টা বজাৰ পৰা ওলাই আছে 2:30 বাজিল চাওঁ যি মানুহ সেইটোৱে অলপো চেঞ্জ নাই সেইটোৱে মানুহ 2 ঘণ্টা এটি কি অলছি নাজনো আৰু চিনা এতিয়া বৰ্তমান হা ঠিকে আছে ভাল লাগছি য আৰু এনেকে আধা ঘণ্টা 1 ঘণ্টামান ওলালে তাৰপিছত যিহেতু দেৰি হ'ব হ'ল ভোক লাগছি বাহিৰত খাৱা প্লান যিহেতু বাহিৰে এনেকে ওলাই বৰ্তমান গৈ আছো বুল্লুটোত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে মানে চব হালাল বস্তু পোৱা যায় মাটন তাৰপিছত চিকেন হাঁহ যি খাই ধুনীয়া বস্তু পোৱা যায় গতিকে আমাৰ কাৰণে বহুত ভাল সেইখন ৰেষ্টুৰেণ্ট সেইকাৰণে তাত গৈ আছো আৰু মজাতে খাই আহোঁ যিহেতু বতৰটো ঠাণ্ডা বিৰাট আৰু ফাইনেলি আহি পাই গ'লো জুনেদ ৰেষ্টুৰেণ্ট এখন বুল্লুটোত কিমান ধুনীয়াকৈ সজাইছে চাওক পকী ৰুমৰ ভিতৰত সেনেকুৱা আৰু ভিতৰত আহি লৈ ল'লোঁ বিৰিয়ানী মাটন বিৰিয়ানী কেনে কৈছে খাই হা বিৰাট টেষ্টি ন আৰু এনেকৈ ধুনীয়াকৈ মাটন বিৰিয়ানী খাই ল'লোঁ লগতে লৈও ল'লোঁ ঘৰৰ কাৰণে অলপ চলপ খাই কেনে দেখিব আপোনালোকে নোপোৱা মজা মই য'ত আনো মজা বস্তু তেনে কাৰণ মানুহে মই মজা আৰু এতিয়া চিধাই যাই আছোঁ আমি হাজো এনেকৈ যাব আহি আধাতে ৰৈ গ'লোঁ কাৰণ নাৰ্চাৰী দেখিলে মানুহটো ৰৈ যায় য'ত নাৰ্চাৰী দেখে তাতে ৰৈ যায় ক'ব নোৱাৰোঁ এতিয়া নাৰ্চাৰীৰ নামত মোৰ কিমান পইচা বৰবাদ কৰে কেৱল ফুল আৰু গাছ হা কি ল'বি কওঁ নেনা নহয় চাচি কিমান ধুনীয়াকৈ সাজাই থৈ দিছে একদম দেখা যাক ভিতৰে যাই কেনে ধুনীয়া ফুল পাওঁ আৰু কি লওঁ বল আৰু এখন নাৰ্চাৰীত ফুল চুল বহুত আছে বিভিন্ন ধৰণৰ ইয়াত ফুল আছে কিন্তু দামটো অলপ বেছি কাৰণে ইয়াত একো লোৱা নহ'ব আজি আৰু নাৰ্চাৰীৰ পৰা চিধা গুচি আহিলোঁ কাৰণ নাৰ্চাৰীখনত ধুনীয়া ধুনীয়া ফুল যদিও আছে দামটো অলপ বেছি আমাৰ তাত কয় আমি তাৰ পৰাই যিহেতু বস্তু লওঁ সেই তুলনাত ইয়াত বহুত বেছি দাম সেইকাৰণে তাত নললোঁ চিধাই যাব আহিলোঁ আৰু ইয়াত ৰখিলোঁ কিমান ধুনীয়া লাগিছে চাওক জাগাখিনি নদীটোৰ মাজত সৰু সৰু দ্বীপবিলাকত কইঠা ছিটাইছে মানে ধান ছিটাই যে কইঠা কৰে তেনেকৈ মানে কইঠাবিলাক গাজি আহিছে দেখাত খুব বঢ়িয়া লগা হৈছে আৰু এনেকৈ হাজোৰ পৰা আহিলোঁ ৰাতি সদায়নো আৰু হাজোত কি ভিডিঅ' বনাই থাকিম শ্বপিং মলতো গেল তাতে অলপ মোক লুটলা সেইকাৰণে টেনশ্যনতে আৰু ভিডিঅ' চিডিঅ' নবনালোঁ আৰু ৰাতিপুৱাই উঠিয়ে আজি চেম কাম গডৰেজৰ পৰা কাপোৰখিনি উলিয়াই লৈ আৰু নতুনকৈ জাপে উলিয়াই লৈ আৰু নতুনকৈ জাপে আৰু এই অৱস্থা আজি 3 দিন হ'ল কাপোৰ মিলিয়ে অহা নাই তাইৰ এই কাম সদায় গতিকে যিহেতু আৰু জানুৱাৰীৰ কেইটামান দিন গেলে কাপোৰ জাপাওঁতে এইটো বছৰত হ'ব না জাপা মিলা হওক শেষ কিয়া সদায় তাৰমানে এইটোৱে কাম ডেইলি কাপোৰ উলিয়াই আৰু জাপা কিয় তাৰ মানে লাৰি থাকি ভাল লাগে নেকি নতুন কাপোৰ গিলা পিন্ধিব মন যায় আছে মানে ডেইলি আলহী খাব যাব লাগিব এতিয়া নতুন দৰা কইনাক দাৱাত দিব লাগে মেমেৰিজৰ ফালৰ পৰা অলপ জনাবি ঘৰত পিন্ধিব পাৰিবি না কি নেজাপ ভাত খাব লাগে কাম নাই সেইকাৰণে এইগিলা কৰি থাকে A little longer than a few minutes later. টিউশ্যনত গেলো মই কম বলত তলত মোবাইল চাৱা এইবোৰ এটা কাম না কি আৰু গধূলি টিউশ্যনৰ পৰা আহিয়ে দেখা পালোঁ ধুনীয়াকৈ এনেকৈ নাৰিকল দি চুঙা পিঠা বনাই থৈ দিছে আৰু এইফালে ডেক্সিৰ ভিতৰত গোটেই পাতে বান্ধা পিঠা মানে গুড়াৰে যে কলপাতত দি বনায় আৰু যিহেতু আজি বন্ধৰ দিন ৰবিবাৰ স্কুল বন্ধ আছে ঘৰৰ ওচৰতে এখন বিয়াও আছে সম্বন্ধীয় মানুহ বিয়া খাই মই বহুত বেছি ভাল পাওঁ সেইকাৰণে বিয়াখনত যাম কিন্তু তাৰ আগত এটা বহুত পুৰণা বস্তু আছে মোৰ যেনেকৈ মই মানে পুৰণা ঠাইবিলাক দৰ্শন কৰি ভাল পাওঁ পুৰণা ঠাইবিলাকত ভ্ৰমণ কৰি ভাল পাওঁ লগতে পুৰণা বস্তুবিলাকো সংৰক্ষণ কৰি ৰাখি ভাল পাওঁ আমাৰ এটা মানে সেই তেতিয়াৰ দিনৰে ক্লাছ 5-6 মানত পঢ়া দিনৰ হাত লেম্প এটা আছে কেৰচিনত চলিছিল গতিকে সেই লেম্পটো মই ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছিলোঁ তাক অলপ চাফ চিকুণ কৰি তাৰ যিটো চিমনিটো এতিয়াও নাভাঙাকৈ একদম নতুন যেন হৈ আছে গতিকে তাক অলপ চাফ চিকুণ কৰি ধুনীয়াকৈ কালাৰ চালাৰ কৰি লাইট লগাই কিবা কিছু কৰিব মানে তাক যত্ন কৰি ব্যস্ত আৰু এই মানুহটো খাৱা ঘুমা আৰু এনেকৈ থাকাই বন নামন হেল্প কৰি দিব লাগে বুলি একো নাই কিবা কৈছা কি লৈ আছে মুখত চাওঁ কি বগৰী গুটি কেমেৰা ধৰবিয়া আৰু কেমেৰা ধৰা কথা কোৱাৰ কাৰণে মোক কিবা এটা কৈছি কি কৈছি শুনো বাৰু কি কৈছা ক চব কৰি দিব লাগিব হাজবেণ্ডৰ কাম যিহেতু আৰু আনছোৱে গতিকে দুৱৰে কাম চব আকলাই মন নহয়
এটা যো কেমেৰা ধৰ মই চিমনিটো ধুনীয়াকৈ ধুব ল পুৰণা দিনৰ এই লেমুতে আমি মানে পঢ়িছিলোঁ কেৰাচিন তেল ভৰাই ধুনীয়াকৈ আৰু এতিয়াও ভালে আছে গতিকে এক ধুনীয়াকৈ মই এতিয়া চাফ চিকুণ কৰি নতুনকৈ কালাৰ কৰি ইয়াৰ ভিতৰত লাইট দি কেনেকুৱা কি কৰি আছোঁ ফাইনেল ৰিজাল্ট দেখাম বাৰু এতিয়াও বস্তুটো ঠিকেই আছে মামৰে দিছোঁ চিমনিটো হ'লে নাই দেখো চিমনি পোৱা চিষ্টেম আছে জানা নাই এইগিলা লেমু জামানা পোৱা নাই তোমালোকে নাই পোৱা যা কামেলা এইবিলাক এটা যুগৰ ইতিহাস সেইকাৰণে এক চাফ চিকুণ কৰি ল'ব লাগিব এই চিমনি পোৱা নাযায় দোকানত বিচাৰিলেও নাপা যিকোনো বিনিময়তে নাপায় তাৰমানে বিলুপ্ত এইগিলা বস্তু সেইকাৰণে সংৰক্ষণ কৰি ৰাখি থ'ব লাগিব কাৰণ পুৰণি বস্তু মই এনেই ভাল পাওঁ আৰু ফাইনেলি ধুনীয়াকৈ চিৰিজ কৰি চাফ চিকুণকৈ একদম কিবা যে ৰঙা ৰংটো মাৰে লহাত মামৰে নধৰা নামটো পাহৰিলোঁ বাৰু সেইটো মাৰি থৈ দিছোঁ ইয়াৰ ওপৰত আৰু বেলেগ কালাৰ হ'ব তাৰপিছত দেখাম ফাইনেল কি বনাওঁ ইয়াক